গাৰ্নুম শিয়ৰি উঠা ঘটনা পিতৃৰ নিৰ্দেশত মাতৃয়ে হত্যা কৰিলে নৱজাতকক কন্যা সন্তান জন্ম হোৱাৰ বাবেই হত্যা ন্যায় বিচাৰি ৰাজপথত জনতা প্ৰথমেই চাওক এই দৃশ্য হাওড়াঘাটৰ শীতলমাৰী ৰাজপথত বেনাৰ লৈ ওলাই আহিছে বহু লোক লাগে ন্যায় নাম পিংকু নাথ আৰু সুমি নাথ এই দুজন নৱজাতকটিৰ পিতৃ মাতৃ 8 দিন পূৰ্বে জন্ম হৈছিল এটি কন্যা শিশু প্ৰথম সন্তানো আছিল এগৰাকী কন্যা দ্বিতীয় সন্তানো কন্যা হোৱাৰ বাবেই অসন্তুষ্ট আছিল পিতৃ মাতৃ মানুহৰ কলংক এই দুই পাহান পিতৃ মাতৃয়ে হত্যা কৰাৰ বাবে কৰিলে পৰিকল্পনা মাষ্টাৰ প্লেন মতে প্ৰথমে নাটক কৰিলে নৱজাতক হেৰুৱাৰ ঘৰৰ পৰা কোনো লোকে লৈ যোৱাৰ নাটক কৰি লগালে হুলস্থুল উপস্থিত হ'ল আৰক্ষী স্থানীয় ৰাইজ ঘটনা আছিল 9 এপ্ৰিলৰ সকলো লাগি আৰম্ভ কৰিলে বিচাৰ খোচাৰ অৱশেষত ঘৰৰ পিছফালে এটি নলাৰ পৰা উদ্ধাৰ হ'ল মৃত নৱজাতকটিৰ প্ৰাথমিকতে অপহৰণ আৰু হত্যাৰ তদন্ত কৰি অৱশেষত জেৰা চলোৱা হৈছিল পিংকু নাথক পিংকুৰ মতে ঘটনাৰ সময়ত পিংকু নাছিল ঘৰত হুলস্থুল হোৱাৰ খবৰ পাইহে উপস্থিত হৈছিল ঘৰত নাই মাৰা মই যেতিয়া কাহিনী ঘটনাটো হৈছে মই ঘৰতে না মই বাহিৰত আছিলোঁ মই ক'ব নোৱাৰোঁ এইটো মই যেতিয়া মানুহ আহিছে ৰাজ্যৰ মানুহ আহিছে দেখা পাইছে এইটো নালাত পৰি আছে দিনত আমাৰ বাথৰুমৰ ওচৰত হাজাৰ হাজাৰ মানুহ আছিলে আমি তেতিয়া যেতিয়া গম পাইছোঁ মই যেতিয়া কাহিনীটো হৈছে তেতিয়া গম পোৱা নাই আমি 10 মিনিটৰ পাছত ঘৰত নবই মোক ফোন কৰি কৈছে যে এনেকা তোৰ বাচ্চাটো কোনোবাই লৈ গ'ল তেতিয়া আমি গৈছোঁ 10 মিনিট পাছত দেখো আমাৰ 150-200 মানুহ আমাৰ ঘৰত তাৰপাছততো 1-1.5 ঘণ্টা পাছত আমি আমাৰ বাথৰুমৰ ওচৰত খাল এটাত পাওঁ কিন্তু ৰাইজৰ সন্দেহ হৈছিল মাতৃ সুমি নাথৰ ওপৰত স্থানীয় একাংশ মহিলাই ৰাজহুৱাকৈ আৰম্ভ কৰিলে জেৰা মাতৃগৰাকীক সেই জেৰাত মাতৃগৰাকীয়ে স্বীকাৰ কৰিলে হত্যা কৰি পেলাই দিয়াৰ কথা কে ফালাইছে এখন তো আমরা তো সঠিক জানি না কে ফালাইছে মানে 2 দিন পরে ও যে ফালাইছে যে সন্তানের মা হে নিজের মুখে স্বীকার হয়েছে বলে না এটা আমি ফালাইছি আমার ভাই এরকম জল দিছে জল খাইছি আমার কি করছে আমি বাচ্চাটা নিয়ে এখানে ফালাইছি কিন্তু পাহান মাতৃগৰাকীৰ দাবী স্বামীৰ নিৰ্দেশতেই হত্যা কৰিছিল শিশুটিক ল'ৰা জন্ম নোহোৱাৰ বাবে হত্যা কৰিছিল শিশুটিক যেদিনাখন মই ভোট দি আহিছিলোঁ সেইদিনাখন বাচ্চাটো লৈ গৈছোঁ ভোট দিবলৈ আহি কিনে তো সেই টোপনি মাৰি আছে আপোনাৰ পোৱালিটো কোনে পেলাইছে বাচ্চাটো কোনে পেলাইছে মতাটো মোক শিকাই দিছে যে তই এনেকা পলাই দিবি মোৰ ছোৱালী নালাগে মতাটোৱে পেলাব দিছে পিংকু নাথ দুজনী ছোৱালী তাৰ আৰু ছোৱালী নালাগে তাৰ ল'ৰা লাগে বোলে ল'ৰা লাগে বুলি কৈ আছে ল'ৰা হ'লে তাৰ সখী মাকক খাৱাব কাটি কিনি তাৰ ছোৱালী নালাগে তাক খালত পেলাই দিয়ে ইতিমধ্যে দুই নিৰ্দয় পিতৃ মাতৃক গ্ৰেফতাৰ কৰিছে হাওড়াঘাট আৰক্ষীয়ে 8/2026 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ